এভৰিৱান ৱেলকাম টু ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি ফৰেষ্টাৰ গ্ৰেড 1 যিটো এক্সাম আহি আছে সকলোৱে হয়তো গম পোৱা ফৰেষ্টাৰ গ্ৰেড 1 নটিফিকেশন এটা ওলাইছিলে আৰু তাৰ আজি মই ক্লাছটো লৈ আনিছো মেইনলি হৈছে আজি আমাৰ লাষ্ট ডেট 28 ফেব্ৰুৱাৰী আছিলে লাষ্ট ডে যদি কোনোবা এপ্লাই কৰা নাই এতিয়াও সময় আছে তোমালোকে এপ্লাই কৰিব পাৰা তো সকলোৱে যিসকলে এপ্লাই কৰা নাই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰা এক্সামটোৰ কাৰণে এপ্লাই কৰা আৰু লগতে যদি এপ্লাই কৰিছা তেতিয়াহ'লে আজিৰ এই ক্লাছটোত কি পাবা তো আজিৰ এই ক্লাছটোত মই এপ্লাই কৰিবৰ কাৰণে এই ৰিমাইন্ডাৰটো অবভিয়াছলি দিলোৱে তাৰ লগতে এর আগতে যেটো এক্সাম হৈ গৈছিলে তাতেও কেনেকুৱা কোৱেশ্চন আহিছিল তো অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আগতে যিকেইটা কোৱেশ্চন আহিছিল টাফ কোৱেশ্চন আছিল নে ইজি কোৱেশ্চন আছিল তো সেই কোৱেশ্চন কেইটা আমি আজি ক্লাছতে ডিসকাশন কৰিম আমি মেইনলি আজিৰ এই ক্লাছত ডিসকাশন কৰিম ম্যাথছ এন্ড ৰিজনিং সেকশনৰ কেইটামান কোৱেশ্চন আৰু লগতে মেইনলি এই ক্লাছৰ টাৰ্গেটটো হৈছে এটা তোমালোকে গম পোৱা যে আজিয়ে হৈছে লাষ্ট ডে যদি ভাবি থৈ দিছা যে পিছত এপ্লাই কৰিম তেতিয়াহ'লে আজিয়ে কৰি লোৱা ঠিক আছে অহাকালি আৰু চান্স নাপাবা ওকে আৰম্ভ কৰিছো ক্লাছটো তো আজিৰ এই ক্লাছটো এতিয়া তোমালোকে আকৌ লগতে কি গম পাবা যে এক্সামত কেনেকুৱা প্যাটাৰ্নৰ কেনেকুৱা টাফনেস লেভেলৰ কোৱেশ্চন আহে যোৱাবাৰ অহা কোৱেশ্চন এটাৰ সৈতে আৰম্ভ কৰিছো আৰু কৈছিলে যদি 10টা কলমৰ মূল্য 100 টকা হয় 10টা কলমৰ মূল্য 100 টকা হয় তেন্তে 5টা কলমৰ মূল্য কিমান তো কোৱেশ্চনটো দেখি পেলাই এনেকুৱা লাগিছে বেছি ইজি কোৱেশ্চন ন তো একচুয়ালি এক্সামত বহুত বেছি টাফ কোৱেশ্চন অহা নাছিলে যোৱাবাৰ তো যোৱাবাৰৰ কোৱেশ্চন কেইটা যদি আমি চাওঁ বেছি ইজি আছিল 10টা কলমৰ মূল্য যদি 100 টকা হয় মানে এটা কলমৰ দাম 10 টকা 5টা কলমৰ দাম কিমান হ'ব 50 টকা ঠিক আছে ইনস্ট্যান্টলি আনসার নেক্সট কোৱেশ্চন হলে আইছো নেক্সট কোৱেশ্চন কি আছে চোৱা এৰে যিকেইটা কোৱেশ্চন আহিছে ন সব ইজি কোৱেশ্চন আহিছে এৰে কৈছে ইফ দ্য কষ্ট প্ৰাইস অফ পটেটো ইন দ্য মাৰ্কেট ইজ 30 per kg 30 টকা প্ৰতি কেজি দাম হোৱাট উইল বি দ্য কষ্ট অফ 5 kg অফ পটেটো এটো কিমান কোৱেশ্চন হল কিমাননো টাফ কোৱেশ্চন হল কিমাননো টাফ কোৱেশ্চন হল যদি প্ৰতি কেজিৰ দাম 30 টকা হয় তেতিয়াহলে 5 কেজিৰ দাম কিমান হ'ব 150 rupees বজাৰত গলে এইবিলাক হিসাব কৰিয়ে থাকো ন বজাৰত গলে আমি এইবিলাক ক্যালকুলেশন কৰিয়ে থাকো নেক্সট কোৱেশ্চন এৰে এইটো কোৱেশ্চন কি কৈছে এৰে কৈছে সাবট্ৰেক্ট 33 from this 70.330 এৰে পৰা মাইনাস কৰিব দিছে 33 হয় মোস্ট অফ দা স্টুডেন্টসে কি কৰিব ইয়াৰ পৰা সিম্পলি 33 মাইনাস কৰি দিম 70 আহি যাব আমাৰ কাৰেক্ট আনসার কিন্তু এইটো একদম ৰং আমি এনেকৈ ক্যালকুলেট নকৰো যদি ডেসিমেল থাকে ন তেতিয়াহলে মাইনাস কৰাৰ প্ৰচেছটো কেনেকুৱা মাইনাস কৰাৰ কাৰণে আমি প্ৰথমতে দশমিকৰ এৰে এইটো সংখ্যাৰ আগত দশমিক আছে নেকি নাই মানে ইয়াৰে পাছফালে আছে দশমিক যদি আগত নাই ন মানে পাছফালে আছে তো আমি ইয়াতে এনেকৈ মাইনাস কৰিব লাগিব 33.000 আমি এনেকৈ হে লিখি পেলাই ইয়াৰে মাইনাস কৰিব লাগিব যদি 33 মাইনাস কৰিব দিছে মানে 70 ৰ পৰা 33 মাইনাস হ'ব ঠিক আছে আমি ইয়াতে কি লিখিম ইয়াতে আহি গ'ল 7 ইয়াতে আহি গ'ল 37.330 আমাৰ হৈ যাব ফাইনাল আনসার মানে আমি এক্সামত যদি অপচনৰ এইটো আছে 37.33 আমি এইটোকে কারেক্ট আনসার বুলি কম কাৰণ দশমিকৰ পাছত থকা শূন্যৰ কোনো একো ভ্যালু নাই ক্লিয়াৰ নে সকলোৰে এইটো এটা ইজি কোৱেশ্চনে আছিলে কেৱল এটা আমাক ডেসিমেলৰ কনসেপ্ট আমি জানো নে নাই আমাৰ পৰীক্ষা কৰিব বিচাৰিছিলে ওকে ক্লিয়াৰ নেক্সট আইছো নেক্সট কোৱেশ্চন হলে নেক্সট কোৱেশ্চন কি আছে এইটো কোৱেশ্চনত কি কৈছে চোৱা এইটো এটা ইজি কোৱেশ্চন এটা আমাক কৈছে চুজ দ্য মিসিং টার্ম যিটো সংখ্যা ইয়াতে নাই সেইটো তোমালোকে বিচাৰি উলিয়াব লাগে ক্লাছটো চোৱা ক্লাছটো মই অলৰেডি মেনশন কৰাৰ নিচিনা ক্লাছটো মেইন টাৰ্গেট হৈছে তোমালোকৰ নটিফিকেশনটোৰ এটা ৰিমাইন্ডাৰ এটা দিয়া তোমালোকে মেইনলি যদি এপ্লাই কৰা নাই আজি এপ্লাই কৰা কাৰণ আজি লাষ্ট ডেট পিছত আকৌ চান্স নাপাবা যিমানখিনি ষ্টুডেণ্টে ক্লাছটো চাই আছা যিটোকে SLPRB আসাম পুলিচৰ যিটো ৱেবসাইট আছে তাতে ফ্ৰী অফ কষ্ট এপ্লাই কৰিব পাৰি ফ্ৰী হয় তাতে 1 টকা আমাক এপ্লিকেশন ফিজ নালাগে তো তোমালোকে এপ্লাই কৰা আৰু লগতে এইকেইটা যিকেইটা কুৱেশ্চন আছে এইকেইটা কুৱেশ্চন আমাৰ মেমৰি বেস কুৱেশ্চন হয় কাৰণ পেপাৰখন আনিব দিয়া নাছিলে সেইটো টাইমত যেতিয়া এইটো পৰীক্ষা হৈছিলে তো সেইকাৰণে এক্সাক্ট কুৱেশ্চন বিলাক পোৱা অকমান টান হৈছে তো যিবিলাক ষ্টুডেন্টছে বাহিৰত আহি পেলাই কুৱেশ্চন কৈছিলে সেইবিলাক কুৱেশ্চনৰ কোৱাৰ কুৱেশ্চনৰ পৰাহে মেমৰি বেস কুৱেশ্চনৰ পৰাহে এইকেইটা কুৱেশ্চন কালেক্ট কৰা গৈছে তো ইয়াতে দুই এটা কুৱেশ্চন আমাৰ ৰৈ যাব পাৰে টাফ কুৱেশ্চন হয়তো ৰৈ গ'ল ইজি কুৱেশ্চন কেইটা বেছিকৈ মানুহৰ ইয়াত থাকে ন আমাৰ টাফ কুৱেশ্চন বিলাক কেতিয়াও পাহৰি যোৱা যায় ইজি কুৱেশ্চন বিলাক খুব ধুনীয়াকৈ মনত থাকে তো সেনেকৈ ইজি কুৱেশ্চন বেছিহে ইয়াতে কালেক্ট কৰা আছে তো তোমালোকে এইটো নাভাবিবা যে ইয়াতে যেনেকুৱা কুৱেশ্চন আহিছে এক্সামত এক্স্যাক্টলি এনেকুৱা আহিব এক্সামত অকনমান ইয়াতে টাফ কুৱেশ্চন দুই এটা আহে মানে আমি কি হয় যদি এসআইৰ কাৰণে প্ৰিপেয়াৰ কৰিছো যদি আমি এডিআৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো যদি আমি আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো তেতিয়াহ'লে সেই সেম ষ্টেণ্ডাৰ্ডৰ কুৱেশ্চন আসাম ফৰেষ্টৰ আহে দ্যাটস ইট এইখিনিয়ে কথা মানে গোটেইখিনিৰ কাৰণে সিমিলাৰ আমি কনষ্টেবলৰ কাৰণে এপ্লাই কৰিলে অকনমান ৰিলেটিভলি ইজি কুৱেশ্চন আহে কিন্তু ফৰেষ্টাৰ গ্ৰেড 1 বা এসআইৰ কাৰণে যিটো এক্সাম হয় তাতে সিমিলাৰ কাইণ্ডৰে কুৱেশ্চন থাকে এইটো কুৱেশ্চন হৈছে 3 5 7 11 কি হয় গম পাই গৈছো চাগে ন কি হ'ব 3 ৰ পাছত 5 প্লাস 2 হৈছে 5 ৰ পিছত 7 প্লাস 2 হৈছে এটা থাকে 12 নহয় এটা 13 হয় তো চিলি মিস্টেক হৈছে তো 7 ৰ পিছত কি হ'ব আকৌ প্লাস 2 হৈ পেলাই 9 আহিছে 9 ৰ পাছত প্লাস 2 হৈ পেলাই কি আহিব 11 তাৰ পিছত প্লাস 2 হৈ পেলাই কিমান আহিব 13 তো ফাইনালি আমাৰ ইয়াতে आंसर আহি গ'ল 9 ঠিক আছে 9
মানে অড নাম্বাৰৰ এটা সিৰিজ চলি আছে নেক্সট কুৱেশ্যন এইটোতো আকৌ মিছিং নাম্বাৰৰ সিৰিজ এৰ আমাক কৈছে এইটো 83 টো কুৱেশ্যন নাম্বাৰ ঠিক আছে এইটো চোৱা প্ৰথমতে আছে 8 তাৰপিছত 27 তাৰপিছত 64 216343 কি হ'ব যদি তোমালোকে ডাইৰেক্টলি চাবলৈ গৈছে ইমান বেছি ক্লিয়াৰলি নাই যদিও যদি তোমালোকে অলপমান প্ৰেক্টিচ কৰিছা তেতিয়াহ'লে তোমালোকৰ মাইণ্ডত থাকিব 8 মানে কি 8 মানে হৈছে 2 কিউব 27 মানে কি 27 মানে 3 কিউব 64 মানে কি 64 মানে 4 কিউব দেন ইয়াৰ পিছত কি আহিব 5 কিউব মানে কিমান 125 তাৰপিছত 6 কিউব মানে কিমান 6 কিউব মানে হৈছে 216 আমি সকলোৱে জানো আৰু 7 কিউব মানে হৈছে আমাৰ 343 তো ফাইনেলি আমি ইয়াতে এনসাৰ কি কৈ দিম 125 হৈ গ'ল কাৰেক্ট এনসাৰ আৰু এইটো হৈছে এইটো মিছিং টাৰ্ম যদিও দিছে এইটো মিছিং নাম্বাৰৰ হয় বা নাম্বাৰ সিৰিজৰ কুৱেশ্যন হয় নাম্বাৰ সিৰিজৰ আমি এনেকুৱা কুৱেশ্যন প্ৰায়ে কৰি থাকো আৰু তাৰে এটা কুৱেশ্যন আমাক দিছে যিটো কিউবৰ সিৰিজ হয় ঠিক আছে সংখ্যাবিলাকৰ কিউবৰ সিৰিজ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে পিংক ইজ কোডেড এজ দিস পিংক শব্দটো কোড কৰা হৈছে এনেকৈ তেতিয়াহ'লে আমাক উলিয়াব দিছে ৰেড শব্দটো কেনেকৈ কোড কৰা হ'ব প্ৰথমতে আমি কি কৰিব লাগে যিটো শব্দ আমাক কোড লেংগুৱেজ দিয়া আছে পি আই পিংক পিংক শব্দটো আমাৰ দিয়া আছে পিংকৰ তলে তলে যিকেইটা আমাক এলফা নাম্বাৰ দিয়া আছে নাম্বাৰ কেইটা লিখি ল'ব লাগে ঠিক আছে নাম্বাৰ কেইটা লিখি ল'ব লাগে আৰু ইয়াতে আমি চাব লাগিব যে পি শব্দটোৰ কাৰণে কি নাম্বাৰ আহে নো যদি আমি ইয়াতে নাম্বাৰ চাবলৈকে যাওঁ আমি কি লজিক লগাব পাৰো ই আমি টেকনিকটো লগাব পাৰো কাৰণ এইটো 5 10 15 20 25 হয়নে আমি যদি পি চাওঁ পি কিহত আহিব অ পি মানে 16 পি মানে হৈছে 16 আই মানে কিমান আহিব আই জে মানে ইয়াতে আহিব আই মানে 9 এন মানে কিমান আহিব এম এন অ বা এম এন অ মানে 14 আহিব ইয়াতে তাৰপিছত কে মানে কিমান আহিব জে কে এল জে কে জেৰ পাছত কি ন তো 5 10 11 তো ফাইনেলি আমি গোটেইকেইটা ইয়াত নাম্বাৰ লিখিলো আৰু আমি দেখিলো যে পিৰ কাৰণে 16 আছে আৰু ইয়াতে 16 লিখিছে আইৰ কাৰণে 9 আছে ইয়াতেও 9 লিখিছে 14 আহিছে কিহৰ কাৰণে এনৰ কাৰণে আৰু কেৰ কাৰণে 11 মানে যিকেইটা এলফাবেট আছে তাৰে কাৰণে জাষ্ট সিম্পলি কি কৰিছে নাম্বাৰ কেইটা লিখিছে আৰু সেই একেটা টেকনিকতে আমি কি কৰিম ৰেডৰ কাৰণে লিখিম ৰেডৰ ডিৰ কাৰণে কি আহিব ডিৰ কাৰণে আহিব 4 ইৰ কাৰণে আহিব 5 আৰৰ কাৰণে কি আহিব আৰ এছ টি মানে টিৰ পৰা দুটা ঘৰ হ'ব টি মানে হৈছে 5 10 15 20 19 18 তো আৰৰ কাৰণে আহিব 18 তো 18 5 4 18 5 4 কোনটো আছে এইটো 1854 আমাৰ কারেক্ট আনসার আহি গ'ল সো কি কৰিছো আমি যিকেইটা আৰ ই ডি ৰেড শব্দ আছে তাৰ এলফাবেট কেইটাৰ এগেইনষ্ট এটা নাম্বাৰ ইউজ কৰিছো বেলেগ একো নাই নেক্সট নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এনে কি কৈছে এ ট্ৰেইন ইজ মুভিং কি কৈছে মুভিং এট এ ইউনিফৰ্ম স্পীড অফ 90 কিলোমিটাৰ পাৰ আৱাৰ এখন ট্ৰেইন এখনে 90 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গতি কৰি আছে হাউ ফাৰ উইল ইট ট্ৰেভেল ইন 40 মিনিটছ আমাক কৈছে 40 মিনিটত কিমান দূৰত্ব যাব এতিয়া চোৱা 90 কিলোমিটাৰ প্ৰতি ঘণ্টা তাৰ মিনিং কি যদি 90 কিলোমিটাৰ গৈছে কিমান সময়ত 1 ঘণ্টাত 1 ঘণ্টাত গৈছে 90 কিলোমিটাৰ অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে 60 মিনিটত গৈছে কিমান 90 কিলোমিটাৰ ক্লিয়াৰ নে সকলোৰে 60 মিনিটত 90 কিলোমিটাৰ এতিয়া মই যদি এনেকুৱা কাম কৰো যে 1 মিনিটত কিমান গৈছে সেইটো উলিয়াব পাৰো নহলে আমি কি কৰিব পাৰো দুয়োফালে 3 ৰে হৰণ কৰিব পাৰো 3 ৰে হৰণ কৰিলে কি হ'ব চোৱা 3 ৰে হৰণ কৰিলে দেখিম 20 মিনিট তো 20 মিনিটত কিমান কিলোমিটাৰ গুচি গ'ল 20 মিনিটত গৈছে 30 কিলোমিটাৰ বুজি পালা 20 মিনিটত গৈছে 30 কিলোমিটাৰ যদি 20 মিনিটত 30 কিলোমিটাৰ গৈছে 40 মিনিটত কিমান যাব 20 মিনিটত 30 মানে 40 মিনিটৰ হলে তাৰো দুগুণ মানে 60 কিলোমিটাৰ আমাৰ যাব 40 মিনিটত দ্যাটস ইট তো এনেকৈ আমি ইনস্ট্যান্টলি কৰিব পাৰিম আৰু যদি তোমালোকে এনেকৈ টাফ পাই আছা তোমালোকে ডাইৰেক্টলি তোমালোকে উলিয়াব পাৰা ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম ইয়াৰ স্পীড আছে 90 এতিয়া 92 কিলোমিটাৰ পাৰ আৱাৰত আছে ঠিক আছে টাইমটো আছে মিনিটত তো মিনিটৰ পৰা এইটো কি কৰিম মিনিটৰ পৰা ঘন্টালৈকে কনভাৰ্ট কৰিম অৰ্থাৎ 40 ডিভাইডেড বাই আমি 60 কৰিলে ঘন্টালৈকে কনভাৰ্ট হৈ যাব ইয়াৰে 0 0 কাট খাই গ'ল 6 ৰে যদি এইটো কাটি দিও 15 বাৰ যাব দেন 15 4 গুণ 60 তো 60 কিলোমিটাৰ ডিসটেন্স কভাৰ কৰিব তো এনেকৈ ফৰ্মুলা ইউজ কৰিও কৰিব পাৰিবা আৰু এনেকৈ অকমান লজিক লগাইও কৰিব পাৰিবা ইজিয়ে হয় দুটা মেথডতে আমাৰ এনসাৰ আহিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে তলত দিয়া কোনটো এটা পূৰ্ণ সংখ্যা তলত দিয়া কোনটো এটা পূৰ্ণ সংখ্যা পারফেক্ট স্কয়ার সরি দে পূর্ণ সংখ্যা নহয় আসলতে এইটো অসমীয়াত অকমান খেলি মেলি হৈছে এনে কৈছে পারফেক্ট স্কয়ার মানে হৈছে পূৰ্ণ বৰ্গ সংখ্যা পূৰ্ণ বৰ্গ থাকিব লাগিছিল বৰ্গ শব্দটো ইয়াতে ৰৈ গ'ল পূৰ্ণ বৰ্গ সংখ্যা তলত দিয়া কোনটো এটা পূৰ্ণ বৰ্গ মানে কি পূৰ্ণ বৰ্গ মানে হৈছে এনেকুৱা সংখ্যা যে 1 স্কয়ার মানে 1 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 তো এনেকুৱা এই যে 9 আছে 1 4 9
এই গোটেইবিলাক আমি কি বুলি কওঁ পূৰ্ণ বৰ্গ সংখ্যা বুলি কওঁ ঠিক আছে এই গোটেইকেইটা যিকেইটা সংখ্যা আছে এই গোটেইকেইটাকে আমি কি বুলি কওঁ পূৰ্ণ বৰ্গ সংখ্যা এতিয়া ইয়াতে তোমালোকে কোৱাচোন কোনটো সংখ্যা এনেকুৱা এটা সংখ্যা হৈছে 36 49 9 16 25 এনেকুৱা কাইণ্ডৰ সংখ্যা তো দেখিবা 27 টো যদি চাওঁ ন এইটো নহয় 27 পূৰ্ণ বৰ্গ সংখ্যা নহয় এইটো 3 কিউব হে 3 কিউব কৰিলে 27 পাম কিন্তু 64 টো কি হয় 8 into 8 মানে 8 স্কয়াৰ তো এইটোৱে হৈ গ'ল ন কাৰেক্ট আনসাৰ 64 হৈছে ইয়াতে পূৰ্ণবৰ্গ সংখ্যা কাৰণ 55 ক যদি চাওঁ ন এইটো হৈছে 5 into 11 এইটো যদি 109 টো চাওঁ এইটো তোমালোকে দেখিবা পূৰ্ণবৰ্গ সংখ্যা নহয় তো কাৰেক্ট আনসাৰ ইয়াতে কি আহি গ'ল 64 কাৰণ এইটোৱে হৈছে এটা পূৰ্ণবৰ্গ সংখ্যা বা পাৰফেক্ট স্কয়াৰ নাম্বাৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে ইয়াতে কৈছে from the given word select a word which cannot be formed using the letter of the given word আমাক এটা ওয়ার্ড এটা দিয়া আছে দি পেলাই কৈছে সেই ওয়ার্ডটো যিকেইটা এলফাবেট আছে সেই এলফাবেট কেইটা ইউজ কৰি তলত কিন্তু শব্দ বনাব নোৱাৰি আমি কি চাব লাগে ইয়াতে যিকেইটা এলফাবেট আছে সেই এলফাবেটৰ বাহিৰে বেলেগ এলফাবেট ইউজ কৰি তলৰ কোনোবা এটা ওয়ার্ড বনাইছে নেকি যদি আমি প্ৰথমটো কথা চাওঁ ইয়াতে কোন কোন আছে চোৱা ইয়াতে আছে জে আছে এ আছে ইউ আছে এন আছে টি আছে আই আছে এল ৱাই ইয়াতে যদি চাওঁ এন আছে এন ইয়াতেও আছে ই ইয়াতে আছে নে ই নাই ইয়াতে চোন ই নাই ইয়াতে ই আছে মানে প্ৰথমটো হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ মানে প্ৰথম শব্দটো যিটো নিটলি উলিয়াইছে তাতে ই শব্দটো ই এলফাবেটটো ইয়াতে নাইচোন বাকি তলৰ কেইটা চোৱাচোন তলৰ কেইটা দেখিবা তলৰ কেইটাৰ প্ৰতিটো এলফাবেটে ইয়াতে সোমাই আছে বুজি পালা সকলোৱে মানে আমি এনেকুৱা এটা ওয়ার্ড ইয়াতে বাছি উলিয়াব লাগে given the word select the word which cannot be formed ইয়াতে আমাক কৈছে যোনটো বনাব নোৱাৰি তো আমি কম নিটলি শব্দটো ইয়াৰে পৰা বনাব নোৱাৰি কাৰণ ই শব্দটো ইয়াতে মিছিং আছে ই এলফাবেটটো ইয়াতে নাই নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন ওকে ইয়াতে খতম হৈ গ'ল তো আলটিমেটলি আমাৰ আজিৰ এই ক্লাছটোত আমি কুৱেশ্চন কেইটামান প্ৰেক্টিচ কৰিলো আৰু প্ৰেক্টিচ কৰি পেলাই গম পালো যে এক্সামত ইমান বেছি টাফ কুৱেশ্চন নাহে ইজি কুৱেশ্চনে হয় আমি অকনমান যদি ভালদৰে পঢ়ো বহুত বেছি ইজি হয় আৰু যিহেতু ফিজিকেলটো বেছি প্ৰায়োৰিটি দিয়া হৈছে আৰু ফিজিকেলটো বহুত বেছি টাফ হয় 25 কিলোমিটাৰ খোজ কাঢ়িব লাগিব দৌৰিব লগা আছে তো বহুত কিবা কিবি আছে তো গোটেইখিনি তোমালোকে ক্ৰাইটেৰিয়া ফুলফিল কৰাটো ইমান ইজি নহয় ফিজিকেলৰ যদি সিমানখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰি আছা যদি তোমালোকে ইমানখিনি কেপেবল কমপ্লিট কৰাটো তেতিয়াহ'লে নিশ্চয় পঢ়াটো অকনমান তোমালোকে ভালদৰে চালেই তোমালোকৰ এই এক্সামটো ক্লিয়াৰ হৈ যাব তো সেইকাৰণে যদি এপ্লাই কৰা নাই আজিয়ে এপ্লাই কৰা যেনেকৈ আজি লাষ্ট ডেট কালিলৈকে সেই সময়টো নাপাবা আৰু লগতে মই জনাব বিচাৰো যদি তোমালোকে অলৰেডি এপ্লাই কৰিয়ে আছা যদি তোমালোকে ভাবি আছা যে ই কুহিবেতত কিবা তেনেকুৱা আছে জানো ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে কিবা বেটছ এণ্ড অল কিবা আছে যদি তাহলে নিশ্চয় মই জনাব বিচাৰো আমাৰ ইয়াতে এটা আসাম ফৰেষ্টৰ কাৰণে ৰিসেন্টলি এটা বেটছ এটা ষ্টাৰ্ট কৰা হৈছে ৰিসেন্টলি যদি কোনোবা ইন্টাৰেষ্টেড হয় তোমালোকে জয়েন কৰিব পাৰা এটা যিখিনি আমাৰ ইম্পৰ্টেন্ট সাবজেক্ট থাকিব বা যিখিনি ইম্পৰ্টেন্ট বস্তু থাকিব এক্সামটো ওৰিয়েন্টেড বা এক্সাম তোৰ কাৰণে পঢ়িব লগাই গোটেইখিনি বস্তু এই বেটছটোত তোমালোকে পাই যাবা যদি ইন্টাৰেষ্টেড হয় তোমালোকে নিশ্চয় ইয়াতে তোমালোকে কন্টেক্ট নম্বৰ স্ক্ৰীনৰ ওপৰত দেখি আছা কন্টেক্ট কৰিব পাৰা লগতে আমাৰ ফ্ৰী ক্লাसेसও হৈ আছে ফ্ৰী ক্লাसेस ক'ত পাবা তাৰ কাৰণে তোমালোকে ডেসক্ৰিপচনত দিয়া হোৱাটসঅ্যাপ গ্ৰুপ সৈনিক বেটছ এটা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক এটা দিয়া আছে ডেসক্ৰিপচনত সেই হোৱাটসঅ্যাপ গ্ৰুপটো তোমালোকে জয়েন কৰি ৰাখিলেও তাতেই তোমালোকে গোটেইখিনি ক্লাছ পাই যাবা এটা কমপ্লিট মেথছ বুলি সিৰিজ ষ্টাৰ্ট কৰিছিলো ইয়াতে আমাৰ নাই চাগে মোস্ট প্ৰবাবলি মই এবাৰে দেখুৱা নাই কিন্তু মই ষ্টাৰ্ট কৰিছো আৰু সেই ক্লাছখিনি আমাৰ হৈ আছে অলৰেডি আমাৰ 18টা মান ক্লাছ হৈছে অলৰেডি আমাৰ তিনিটা চেপ্টাৰ অলৰেডি কমপ্লিট হৈছে আৰু সেইটো আমাৰ কমপ্লিটলি ফ্ৰী বেটছ হয় আৰু সেইটোৰ অকল মেথছৰ কমপ্লিট মেথছ বুলি এটা সিৰিজ লঞ্চ কৰা হৈছে তোমালোকে সেইটো ক'ত পাবা তাৰে ক্লাছেছখিনি ক'ত পাবা তোমালোকে ই কুহিবা যিটো ইউটিউব চেনেল আছে তাতে তোমালোকে যাবা প্লেলিষ্ট সেকশনত প্লেলিষ্ট সেকশনত তোমালোকে দেখিবা কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ বুলি এটা প্লেলিষ্ট বনোৱা আছে আৰু তাতেই তোমালোকে দেখিবা বহুত কেইটা ভিডিঅ আছে আৰম্ভণিৰ পৰা আৰম্ভ কৰা আৰু তাতেই গোটেইখিনি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰা হৈছে একদম বেছিক তোমালোকে যদি একদমেই মেথছৰ একো নাজানা ষ্টিল তোমালোকৰ সেই বেটছটোত বা সেই ভিডিঅ'ছখিনি লৈ পেলাই তোমালোকৰ হেল্প হ'ব এইখিনি কৈ পেলাই মই আজিৰ ক্লাছটো সামৰণি মাৰিছো যদি কাৰোবাৰ কিবা ডাউটছ থাকে যিকোনো কিবা কুৱেৰিজ থাকে কিবা কথা সুধিব লগা আছে গোটেইখিনি তোমালোকে কমেণ্ট বক্সত জনাব পাৰিবা লগ পাম সকলোকে অন্য এটা ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ